ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 24 তাৰিখ আৰু বাৰ হ'ব বুধবাৰ আৰু অসমীয়া মাঘ মাহৰ 9 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ তিথি হ'ব শুক্লা চতুৰ্দশী তিথি আজি নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ যোগ হ'ব বৈদিত্য যোগ আজি কৰণ হ'ব গড়কৰণ আজিৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি আজিৰ বন্ধুসকল সূৰ্য উদয় হ'ব 6:14 সূৰ্যাস্ত সময় হ'ব 4:54 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতেকৈ নটিফিকেশনবোৰ লাভ কৰি থাকিবলৈ সক্ষম ৰাশিফল অনুসৰি অৰ্থাৎ 2024 চনৰ 24 জানুৱাৰী বুধবাৰ এই গুৰুত্বপূৰ্ণ দিন আৰু গ্ৰহৰ গতি অনুযায়ী মিথুন ৰাশিৰ লোকসকলৰ কাইলৈ আৰ্থিক সুবিধা লাভ কৰিব পাৰে আৰু লগতে আপোনালোকৰ সন্মান আৰু সুনামৰ বৃদ্ধি পাব পাৰে কন্যা ৰাশিৰ লোকসকলৰ নিয়মিত ব্যায়াম কৰিব লাগিব যাতে শৰীৰ সুস্থ ৰাখিব পাৰে সকলো ৰাশিৰ লোকৰ বাবে বুধবাৰ কেনেকুৱা হ'ব সকলোখিনি তথ্য জানিব পাৰিব প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কামবোৰ কৰিবলৈ আপোনালোকৰ মজবুত কৰা উচিত বুলি কৈছে নিজকে শাৰীৰিকভাৱে ষ্ট্ৰং হ'ব লাগিব কাৰণ আপোনালোকৰ বিষয়সকলে আপোনালোকৰ বাবে অতি কঠিন কামবোৰ কৰিবলৈ আপোনালোকক দিব পাৰে বুলি কৈছে কিছু ক্ষেত্ৰত কিন্তু আপুনি আপোনাৰ বুদ্ধিমত্তাৰে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব সক্ষম হ'ব সহজতে আৰু সেইখিনি ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁ ব্যৱসায় ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে নিজৰ দায়িত্ব বুজিব লাগে আৰু অন্যথা আপোনালোকৰ দায়িত্বহীন মনোভাৱে আপোনালোকৰ বাবে বৃহৎ ক্ষতি কৰিব পাৰে তেনেকুৱা ধৰণৰ মনোভাৱে গতিকে গুৰুত্ব সহকাৰে নিজৰ ব্যৱসায় ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ বাক্যক নিয়ন্ত্ৰণ কৰিব লাগে কথা বতৰা কওঁতে সাৱধানতা অৱলম্বন কৰিব লাগে নহ'লে আপোনালোকৰ কথা বতৰাৰ প্ৰভাৱত কাৰোবাৰ হৃদয়ত বা কাৰোবাৰ মনত আঘাত পাব পাৰে বা কিছু নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপুনি যিমান পাৰে সিমানে কথা কমকৈ ক'বলৈ চেষ্টা কৰক যিখিনি ইম্পৰ্টেণ্ট আছে সেই কথাখিনি আপোনালোকে ক'বলৈ চেষ্টা কৰক গতিকে কথা বতৰা বেছিকৈ আপোনালোকে নক'ব বুলি কৈছে গতিকে কিছুমান কথা বতৰা আপোনালোকৰ নিগেটিভ ভালে আপোনালোকৰ যাব পাৰে ভাই ভনীৰ সহায় লাভ কৰিবলৈ আপুনি সদায় মানসিকভাৱে প্ৰস্তুত থকা উচিত বুলি কৈছে তেওঁলোকক সহায় কৰিবলৈ আপুনি সদায় মানসিকভাৱে প্ৰস্তুত থকা উচিত কাৰণ আপোনালোকৰ সৰু ভাই ভনীয়ে যিকোনো সময়তে আপোনালোকৰ পৰা সহায় বিচাৰিব পাৰে সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ বাহনখন বা আপোনালোকৰ যদি গাড়ী মটৰ আছে তেনেহ'লে বাহনখনৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বা মেৰামতিৰ বাবে আপোনালোকৰ কিছু খৰচ পাতি আপোনালোকৰ হ'ব পাৰে বা ৰক্ষণাবেক্ষণ আপোনালোকে সাৱধান আপোনালোকে হওক বুলি কৈছে ভালকৈ ৰাখিবলৈ চেষ্টা কৰক নহ'লে আপোনালোকৰ বাহনখনৰ ক্ষতি হ'ব পাৰে বা মেৰামতি কৰিবলৈ আপুনি অধিক ধন খৰচ কৰিব লাগিব পাৰে গতিকে এই দুইটাৰ ক্ষেত্ৰতে আপোনালোকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ স্বাস্থ্য ভালে থাকিব আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব ৰাতিপুৱা সোনকালে আপোনালোকৰ মৰ্ণিং ৱাক এটা কৰিবলৈ নাপাহৰিব মৰ্ণিং ৱাক আপোনালোকে কৰিবলৈ চেষ্টা কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো কিছু অসুবিধা হ'ব পাৰে কিয়নো কৈছোঁ আপোনালোকৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত নিজৰ কৰ্মস্থলীত আনৰ পিছত বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখক নহ'লে আনৰ বিতৰ্কত হস্তক্ষেপ কৰাটো আপোনালোকৰ বাবে সমস্যাৰ কাৰণ হ'ব পাৰে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজি আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীৰ খং আপোনালোকৰ গ্ৰাহকৰ ওপৰত উলিয়াব নালাগে বা তেনেকুৱা ধৰণৰ এটা কেতিয়াবা চিটুৱেশ্যন বা পৰিৱেশ হয় কিন্তু এনে কেতিয়াও আপোনালোকে ভুল নকৰিব নহ'লে আপোনালোকৰ গ্ৰাহকৰ সৈতে থকা যিখিনি আপোনালোকৰ সম্পৰ্ক যি ধৰণৰ আপোনালোকৰ টাৰ্মছ সেইখিনি আপোনালোকৰ কিছু বিনষ্ট হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে কিছু ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপোনালোকৰ ব্যৱসায়ত আপুনি নিজে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ধ্যান ৰাখিব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত মনোযোগ বজাই ৰাখিব লাগে আৰু তেওঁলোকৰ মাজত যি বিষয় দুৰ্বল যিটো বিষয় আপোনালোকৰ দুৰ্বল সেই বিষয়ৰ ক্ষেত্ৰত আপোনালোকে চাব লাগিব সেই বিষয়টোক অধিক ভালদৰে অধ্যয়ন কৰক বুলি কৈছে তেতিয়াহে আপুনি আপোনালোকৰ পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব যৌথ পৰিয়ালত বসবাস কৰাৰ লোকসকলৰ আজিৰ দিনটোত কোনো ধৰণৰ বিবাদত সোমাব নালাগে যদি আপুনি পাৰিবাৰিক বিষয়ত কোনো সিদ্ধান্ত ল'বলগীয়া হয় তেন্তে আপুনি সিদ্ধান্তটো অতি চিন্তাশীলভাৱে লোৱাটো উচিত কাৰণ আপোনালোকৰ সিদ্ধান্ত একপক্ষীয় হ'ব নালাগে সকলোৰে আপোনালোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে বুজাবুজি থাকিব লাগে গতিকে ধ্যান ৰাখিব তেতিয়া এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ স্বাস্থ্যৰ কোনো ধৰণৰ সমস্যা আছে বা আপোনাৰ স্বাস্থ্য বেয়া তেন্তে আপোনালোকৰ বেয়া অনুভৱ কৰি আছে অসুস্থতা অনুভৱ কৰি আছে তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব আৰু ঔষধ খোৱাৰ পৰিৱৰ্তে আপুনি সাৱধানতাৰ আপোনালোকৰ প্ৰয়োজন আছে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব তেতিয়াহে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব পাৰিব
ঔষধতকৈ আপোনালোকৰ বিৰতি কিছু অধিক গুৰুত্ব দিয়ক এই সময়খিনি, তেতিয়াহে আপুনি সুস্থ হৈ থাকিব পাৰিব বুলি কৈছে। নিশ্চয়কৈ ধ্যান ৰাখিব, বৃষ ৰাশি জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিদিনে তেতিয়া আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰিবলৈ সক্ষম হ'ব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত যদি আপুনি পুৰণি কিছুমান কাম এটা হেৰুৱাইছিল বা নতুন কিবা এটা বিচাৰিছে কাম, সেইখিনি ক্ষেত্ৰত আপোনালোকে ইণ্টাৰনেটৰ সহায় ল'ব পাৰে বুলি কৈছে। তেতিয়া আপুনি সেই সুযোগটো বা সেই হেৰুৱাৰ যিখিনি আপোনালোকৰ কাম সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব পাৰে বুলি কৈছে। ধৈৰ্য ধৰি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব, সংগ্ৰামবোৰ পৰিহাৰ কৰিব। আজিৰ দিনটোত ব্যৱসায় কৰাৰ মানুহখিনিৰ কথা ক'বলৈ যাওঁতে বা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোত ভাল দিন হ'ব। আপুনি হয়তো আৰ্থিক সুবিধা পাব, লগতে আপোনালোকৰ সন্মান প্ৰতিপত্তিও আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। সামাজিকভাৱে স্বীকৃতি লাভ কৰিব। অতীতত যুৱ যুৱতীসকলে কৰাৰ কঠোৰ পৰিশ্ৰমে আপোনালোকৰ ফলাফল দিব পাৰে বুলি কৈছে। সেইবাবে আপুনি সদায় কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগে। যদি আপুনি ছাকচেছ হোৱা নাই, ধৈৰ্য ধৰিব, নিশ্চিতভাৱে আপোনালোকে ফলাফল লাভ কৰিব ভাল এটা। শ্ৰমিক মহিলাসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ শৰীৰৰ সৌন্দৰ্যৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে। ইয়াৰ বাবে আপুনি আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব। আজিৰ দিনটোত আপুনি অৰ্থাৎ মিথুন ৰাশি জাতক জাতিকাসকলৰ আপোনালোকৰ পুৰণি ৰোগবোৰৰ পৰা সকাহ পাব পাৰে, যি আপোনালোকৰ মনটো সুখী কৰি তুলিব। কিন্তু তথাপিও নিজৰ শৰীৰটোৰ প্ৰতি নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব। ৰাতিপুৱা সোনকালে আপোনালোকে পাৰিলে মৰ্ণিং ৱাক কৰক, নিশ্চয়কৈ এটা ভাল ফল পাব বুলি কৈছে। যদি আমাৰ চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ এই দিনটো সুন্দৰভাৱে পাৰ হওক, সাহস ৰাখিব। কৰ্কট ৰাশিলৈ আগবাঢ়িছোঁ। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে, ভাল দিন হ'ব। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীৰ সৈতে আপোনালোকৰ কামৰ দায়িত্ব পোৱাৰ উচিত বুলি কৈছে। দায়িত্ব লোৱাৰ উচিত আপোনালোকৰ, নহ'লে আপোনালোকৰ কাম পিছ পৰি যাব পাৰে। যিখিনি আপোনালোকৰ দায়িত্ব আছে সেই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিব আৰু দায়িত্ব ল'ব লাগিব। কিছুমান আপোনালোকৰ ৰিস্কো ল'ব লাগিব, ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ আচৰণ সলনি কৰিবলৈ চেষ্টা কৰা উচিত। কাৰণ মিঠা আচৰণ কৰিলেহে, অৰ্থাৎ কথা বতৰা মধুৰতা আনিব পাৰিলেহে আপোনালোকৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে বুলি কৈছে। আৰু আপোনালোকৰ যোগাযোগত নতুন গ্ৰাহক পাব পাৰে বুলি কৈছে। নহ'লে আপোনালোকৰ ভুল আচৰণৰ বাবে ব্যৱসায়টো লোকচানৰ সন্মুখীন হ'ব পাৰে। যিসকলে ব্যৱসায় কৰে নিশ্চয়কৈ জ্ঞাত, গতিকে আপুনি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। ব্যৱসায়ীসকলে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে হয়তো তেওঁলোকে নিজৰ ঘৰৰ ডাঙৰ দায়িত্ব ল'ব লগা হ'ব পাৰে। সেইবাবে কিছু চিন্তিত হ'ব পাৰে বা চিন্তিত হোৱাৰ পৰিৱৰ্তে দায়িত্বখিনি ভালদৰে পালন কৰিবলৈ চেষ্টা কৰাটো ভাল হ'ব। আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। খেলি থাকোঁতে আঘাত পাব পাৰে, আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত। আপোনাৰ চকুৰ লগত জড়িত যিকোনো সমস্যাই আপোনাক কিছু অসুবিধা দিব পাৰে, সেয়ে কোনো ধৰণে অসাৱধান নহ'ব। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ পুৱা সোনকালে ঘাঁহনিত খোজকাঢ়িব পাৰে, মৰ্ণিং ৱাক কৰিব, এক্সাৰচাইজ কৰিব। নিশ্চয়কৈ আপোনালোকৰ হেল্থটো সুন্দৰভাৱে পাৰ হ'ব, অৰ্থাৎ হেল্থটো ভাল হৈ থাকিব। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সিংহ ৰাশি জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপুনি কামৰ সন্দৰ্ভত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নিজৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখিব লাগে কৰ্মৰ ক্ষেত্ৰত, তেতিয়াহে আপুনি সকলো সমস্যা ভালদৰে অতিক্ৰম কৰিব পাৰিব বা সমস্যাখিনি সমাধান কৰিব পাৰিব। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি ব্যৱসায়িক আইনৰ হেঁচাবোৰৰ পৰা আঁতৰি থাকিব লাগে আৰু আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত একাউণ্টবোৰ পৰীক্ষা কৰি ৰাখিব লাগে। ইয়াৰ ফলত কি হ'ব, আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হৈ থাকিব, বুজাবুজি আপোনালোকৰ মাজত থাকিব। চৰকাৰে নাগৰিকৰ বাবে যিবোৰ নীতি নিয়ম বান্ধি নলওক কিয় আপুনি সেইবোৰ আপোনালোকে মানি চলিবলৈ চেষ্টা কৰিব লাগে। নহ'লে উল্লেখিত নিয়ম উলংঘা কৰাৰ বাবে আৰ্থিক শাস্তি পাব পাৰে বা কিছু টকা পইচাৰ জৰিমনা আপোনালোকক হ'ব পাৰে বুলি কৈছে। গতিকে কিছুমান ক্ষেত্ৰত এক্টিভলি আপোনালোকে নিজৰ কাম কাজখিনি কৰিবলৈ চেষ্টা কৰিব লাগে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ জীৱনসংগীৰ কোনো সমস্যাত আক্ৰান্ত, কোনো হেল্থৰ প্ৰব্লেম চলি আছে, তেওঁলোকৰ কোনো ধৰণৰ মানসিক চাপৰ কথা নক'ব, নহ'লে তেওঁলোকৰ টেনশ্যনত পৰিব।
বা তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে কিছু ক্ষেত্ৰত সেইখিনিৰ পৰা বিৰত থাকিব লাগিব বতৰ পৰিৱৰ্তনৰ হোৱাৰ বাবে বা পৰিৱৰ্তন হোৱাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিবা এটা সমস্যা হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে নিজৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব লাগে ৰাতিপুৱা সোনকালে আপোনালোকে নিজৰ হেল্থৰ বাবে এক্সাৰসাইজ কৰিব পাৰে ব্যায়াম আদি কৰিব পাৰে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটো প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে ৰিসেন্টলি যদি আপোনালোকৰ মাজত ভুল বুজাবুজিৰ হৈছিল সেইখিনি সমাধান হ'ব যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত বাহিৰৰ কাৰোৰ লগত আপোনালোকৰ বিশেষকৈ আপোনালোকৰ কৰ্মৰ কথা বা আপোনালোকৰ কাম-কাজ যি ধৰণৰ কৰি আছে সেই কাম-কাজখিনিৰ সন্দৰ্ভত কোনো কথা বাহিৰৰ মানুহৰ আগত ভাগ বতৰা নকৰিব অন্যথা কোনোবাই আপুনি কোৱা কথাখিনি সুবিধা ল'ব পাৰে আৰু আপোনাৰ ক্ষতিৰ হ'ব পাৰে বা ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আপুনি গতিকে কিছু ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰৰ কথাবোৰ কিছু গোপনীয়তা কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে লাভৰ যোগ দেখা পোৱা গৈছে বিশেষকৈ ফাৰ্নিচাৰৰ কাম কৰা ঔষধৰ ব্যৱসায় কৰা ব্যক্তিসকলৰ আজিৰ দিনটো লাভৰ যোগ দেখা পোৱা গৈছে অত্যন্ত শুভ দিন কিন্তু ব্যৱসায়িক ক্ষেত্ৰত কথা বতৰাৰ মধুৰতা মাষ্ট বি আপোনালোকৰ প্ৰয়োজন আছে এই সময়খিনিত আৰু যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত ব্যৱসায়িক ক্ষেত্ৰত হ'ল কথা বতৰা ব্যৱহাৰ পাতি সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব নিশ্চয়কৈ ব্যৱসায়টো আগবাঢ়ি যাব পাৰিব আপোনালোকৰ সামগ্ৰী মানদণ্ডৰ প্ৰতি অলপ গুৰুত্ব দিব লাগিব নহলে আপুনি পিছত আপোনালোকৰ গ্ৰাহকৰ পৰা কিছু অভিযোগ আপোনালোকে বা কমপ্লেইন আপোনালোকে পাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি এটা নতুন প্ৰজেক্ট শিকাৰ দিশত অতি গুৰুত্ব সহকাৰে কাম কৰিব লাগে বুলি কৈছে আপুনি আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলে কি কয় ভালদৰে বুজিবলৈ চেষ্টা কৰিব লাগে আৰু লগতে তেওঁলোকৰ নিৰ্দেশনা মানি চলিবলৈ চেষ্টা কৰিব লাগে তেওঁলোকে কি উপদেশ দিছে কি কথা কৈছে ভাল বেয়া সকলোখিনি আপোনালোকে তেওঁলোকৰ পৰা ল'বলৈ লাগে বুলি কৈছে অনুসৰণ কৰিব লাগে অনুকৰণ কৰিব লাগে বুলি কৈছে গতিকে ধ্যান ৰাখিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকে আগতে কেতিয়াবা কোনো ধৰণৰ আঘাত পাইছিল সেই ৰোগৰ কিছু পুনৰাবৃত্তি বা সেই ৰোগে কিছু অশান্তি দিব পাৰে বুলি কৈছে গতিকে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নেপাহৰিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব নেপাহৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত লোকসকলে সহকৰ্মীসকলৰ সৈতে সমন্বয় কাম কৰিব লাগিব বিশেষকৈ মহিলা সহকৰ্মীসকলক সন্মান কৰিব লাগিব ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যদি আপুনি নিজৰ ব্যৱসায়িক ক্ষেত্ৰটো আৰু বেছি গ্ৰো কৰিব বিচাৰিছে বা আপোনালোকে ডাঙৰ কৰিব বিচাৰিছে তেনেহলে আপোনালোকে মাৰ্কেটিং বিশ্লেষণ কৰাৰ পিছতে আপোনালোকৰ নতুনকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি ৰাজনীতিৰ ক্ষেত্ৰখনত নিজৰ সৌভাগ্য অৰ্জন কৰিব বিচাৰে বা যিসকলে তেন্তে আপোনালোকৰ নেটৱৰ্ক অতি শক্তিশালী কৰি ৰাখিব লাগিব আৰু লগতে আপুনিও যত্ন ল'ব লাগিব যে বিশিষ্ট লোকসকলে আপোনালোকৰ ওপৰত কোনো কথাতে যাতে খং নকৰে গতিকে কাম কাজখিনি নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰা উচিত আপুনি আপোনাৰ পৰিয়ালৰ পৰিৱেশক ধৰ্মীয় কৰি তোলাৰ সমান্তৰালকৈ পূজাৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব বুলি কৈছে ঘৰখনৰ শান্তিৰ কাৰণে ঘৰখনৰ সুখ শান্তিৰ কাৰণে বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপুনি বদ হজম বা গেছজনিত সমস্যা অৰ্থাৎ কিছু আপোনালোকৰ অশান্তি দিব পাৰে গতিকে খাদ্যৰ যি ধৰণৰ বদ হজমকাৰী সৃষ্টিকাৰী আপোনালোকৰ খাদ্য পৰিহাৰ কৰিব লাগিব আৰু পুষ্টিকৰ খাদ্য খাব লাগে তেতিয়াহে আপোনালোকৰ স্বাস্থ্য সুস্থ হৈ থাকিব প্ৰেম জীৱনতো ভুল বুজাবুজিবোৰ দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দিন শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰিব নাপাহৰিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আজি দিনটোত বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কোনো ধৰণৰ আপোনালোকৰ টক পেচালৈ লিপ্ত হোৱা উচিত নহয় নহলে আপোনালোকৰ মনোযোগ কামৰ পৰা আঁতৰি যাব পাৰে আৰু আপুনি কিবা এটা ভুল কাম কৰি পাব পাৰে বুলি কৈছে বা তৎক্ষণাত সেইখিনি বাই মিষ্টেক আপোনালোকৰ হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায় ক্ষেত্ৰত আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিব পাৰে কিন্তু আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লৈ আৰু ক্ষেত্ৰখনৰ অৰ্থাৎ ব্যৱসায় ক্ষেত্ৰখনৰ বা ব্যৱসায় ক্ষেত্ৰত আপোনালোকে জ্ঞান থকাৰ পিছতে ডাঙৰ ধন বিনিয়োগ কৰিব লাগে বুলি কৈছে ধ্যান ৰাখিব লাগিব নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ মাজত যথেষ্ট শক্তিশালী আপোনালোকৰ থাকিব অৰ্থাৎ আপোনালোকৰ আত্মবিশ্বাস আপোনালোকৰ ভৰপূৰ হৈ থাকিব আজিৰ দিনটোত কেৱল চকুৰ ব্যৱহাৰ কৰি মেনেজমেণ্টৰ মানদণ্ড ভাল কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত আজিৰ দিনটোত বৈবাহিক জীৱনত আপোনালোকৰ শুভ দেখা পোৱা গৈছে ঘৰৰ মানুহখিনিৰ পৰা ফুল্লি ছাপোৰ্ট পাব ভাল সম্পৰ্ক বজাই ৰাখিব লাগে
যদি কোনো বিষয়ত আপোনালোকৰ জীৱনসংগীৰ সৈতে যদি মতানৈক্য হৈছে তেন্তে আপুনি সেই মতামতৰ পৰা সকাহ পাব পাৰে সমস্যাবোৰ সমাধান হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুত কোনো ধৰণৰ টান বা পেটৰ বিষৰ বাবে আপুনি অসুবিধা পাব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব বেছি সময় বহি কোনো কাম আপোনালোকে নকৰিব মাজতে অলপ জিৰণি লোৱাটো প্ৰয়োজন আপোনালোকৰ নিয়মীয়াকৈ ব্যায়াম কৰক বুলি কৈছে ৰাতিপুৱা খোজ নিশ্চয়কৈ আপোনালোকে কাঢ়িব মৰ্নিং ৱাক কৰিবলৈ নাপাহৰিব যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটো ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অফিচত আপোনালোকৰ প্ৰদৰ্শন অতি শক্তিশালী হ'ব যাৰ বাবে আপোনালোকৰ উদ্ধতন বিষয়ৰ লগতে আপোনালোকৰ সহকৰ্মীসকলো আপোনালোকৰ কামত বহুত বেছি সুখী হ'ব যাৰ বাবে আপোনাৰ উদ্ধতন বিষয়ৰ লগত আপোনালোকৰ সহকৰ্মীসকলো আপোনালোকৰ বাবে বহুত বেছি সুখী হ'ব বুলি কৈছে আৰু তেওঁলোকে সুখী হ'ব পাৰে আপোনালোকৰ পদোন্নতিও দিব পাৰে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায় আগুৱাই নিব বিচাৰে তেন্তে সময় আপোনাৰ বাবে অনুকূল হ'ব আপুনিও আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিবলৈ ইণ্টাৰনেটৰ সহায় ল'ব পাৰে টেকন'লজিৰ সহায় ল'ব তেতিয়াহে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব বুলি কৈছে আগুৱাই নিব পাৰে গতিকে ধ্যান ৰাখিব তেন্তে আপোনালোকৰ সময়ো আপোনালোকৰ বাবে অনুকূল হ'ব গতিকে ধ্যান ৰাখিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ বাবে আজি দিনটো স্বাভাৱিক দিন হ'ব আপুনি আজি দিনটোত অৰ্থাৎ ধনুৰাশি জাতক জাতিকাসকলে নিজৰ কামবোৰ কৰিবলৈ বহুত বেছি আগ্ৰহ দেখুৱাব বুলি কৈছে আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ এটা সোণালী সুযোগ পাব য'ত আপুনি পৰিয়ালৰ সৈতে কিছু হাৱন হওক পূজা আদি কৰাৰ কথা পাতিব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক বুলি কৈছে কিয়নো অসুস্থ হ'লে স্বাস্থ্যৰ প্ৰতি অলপো আপোনালোকৰ অসাৱধান নহ'ব নহ'লে আপোনালোকৰ অসুস্থতা আৰু বেছি বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নিজৰ হেল্থৰ প্ৰতি সদায় ধ্যান ৰাখিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব এবাৰ আহিছোঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কাৰ্যালয়ত কৰ্মৰত লোকসকলৰ আজি দিনটোত বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি নতুন ব্যৱসায় এটা খুলিব বিচাৰে তেন্তে ৰিস্ক অবিহনে কোনো ব্যৱসায় সম্ভৱ নহয় সেইবাবে ব্যৱসায়ত সৰু ৰিস্ক ল'ব লাগিব তেতিয়াহে আপুনি আপোনাৰ জীৱনত আগবাঢ়ি যাব পাৰিব আৰু সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব গতিকে কিছু সতৰ্কতাৰ প্ৰয়োজন আছে আপোনালোকৰ ব্যৱসায়টো আগবঢ়াই নিব পাৰিব কণ ছাত্ৰ ছাত্ৰীৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ তেওঁলোকে যি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে সেয়া যেন শেষ হ'বলৈ গৈছে অৰ্থাৎ পিতৃ মাতৃৰ আশীৰ্বাদত তেওঁলোকৰ সমস্যাবোৰ সমাধান হ'ব নতুন সদস্যই আপোনালোকৰ পৰিয়ালত যোগদান কৰিব পাৰে আহিব পাৰে যাৰ আগমনৰ লগে লগে আপোনালোকৰ ঘৰত সুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে আপোনালোকৰ ঘৰত বহুত বেছি আপোনালোকৰ আজি সুখৰ সৃষ্টি হ'ব ভুল বুজাবুজিবোৰ বিশেষকৈ সমাধান হ'ব আপোনালোকে সেই সমাধানখিনিৰ ক্ষেত্ৰত বহুত পৰিমাণে অৰিহণা যোগাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ অৰ্থাৎ শৰীৰটো সুস্থ হৈ থাকিব নিজকে অধিক ফিট কৰি ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক যোগাসন কৰক পুষ্টিকৰ খাদ্য খাওক আপুনি নিশ্চিতভাৱে ভাল ফল পাব ৰাতিপুৱা সোনকালে মৰ্নিং ৱাক কৰিবলৈ নাপাহৰিব বন্ধুসকল প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব আজি দিনটো অত্যন্ত শুভ দিন সংগ্ৰামবোৰ পৰিহাৰ কৰি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰিছোঁ বন্ধুসকল এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আজি দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কামৰ বাবে কিছু চিন্তাত পৰিব পাৰে কিন্তু আতংকিত নহ'ব ধৈৰ্য ধৰিব আপোনালোকৰ কাম স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব যদি ব্যৱসায় কৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো ক্ষুদ্ৰ উদ্যোগৰ কাম কৰাৰ উচিত বুলি কৈছে থলুৱা ব্যৱসায়ীসকলে আজি দিনটো লাভৰ যোগ দেখা পোৱা গৈছে আজি দিনটোৰ তেওঁলোকে উদ্যোগ সম্প্ৰসাৰণৰ কথা ভাবিব লাগিব সুযোগ তেওঁলোকৰ বাবে ভাল হ'ব আপোনালোকৰ সকলো পৰিকল্পনা আজি দিনটোত সফল হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ মনলৈ কোনো ধৰণৰ নেতিবাচক চিন্তা যাতে আহিব নোৱাৰে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে ধ্যান ৰাখিব লাগিব আৰু মনোযোগ আন ঠাইত কেন্দ্ৰীভুক্ত কৰিব নালাগে পুৰণি কথাৰ বাবে আপুনি অশান্তি যদি আপোনালোকে পাইছিল সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব অপ্ৰয়োজনীয় চিন্তা আজি দিনটোত কুম্ভ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় চিন্তা আৰু কথা বতৰাবোৰ নেতিবাচক কথাবোৰ আপোনালোকে পাহৰি
দিব লাগিব বুলি কৈছে অৰ্থাৎ বেয়া কথাবোৰ অপ্ৰয়োজনীয় চিন্তাবোৰ আপোনালোকে পৰিহাৰ কৰি নিজৰ কাম কাজখিনিৰ কেনেকৈ সুচাৰুৰূপে সম্পাদন কৰিব সেইখিনি ক্ষেত্ৰত মনোযোগ বজাই ৰাখিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পৰিয়ালৰ সন্মুখত স্পষ্টকৈ কথা ক'বলৈ কুণ্ঠাবোধ নকৰিব নহ'লে আপোনালোকৰ কথাৰ ভুল ব্যাখ্যা হ'ব পাৰে আপোনালোকৰ স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ মনটোক শান্ত কৰি ৰাখিব লাগে আৰু ঘৰখনত এক সুখৰ পৰিৱেশ থাকিব লাগে ইয়াৰ দ্বাৰা আপোনালোকৰ মনটো সুখী হৈ থাকিব নিজৰ কথা বতৰা নিয়ন্ত্ৰণ কৰক আৰু যিকোনো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকিলে আপোনালোকৰ বাবে দিনটো ভাল হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ আজি দিনটো সমস্যাবোৰ সমাধান হ'ব ৰিসেন্টলি যদি আপোনালোকৰ কিবা এটা কথা তৰ্ক পেচাল হৈছিল ভুল বুজাবুজি হৈছিল সেই মিছ আণ্ডাৰষ্টেণ্ডিংবোৰ দূৰ হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰিব নাপাহৰিব মীন ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কঠিন কামত আপোনালোকৰ বিষয়া আৰু জ্যেষ্ঠ লোকৰ সহায় লাভ কৰিব ব্যৱসায়ী সকলৰ কথা ক'বলৈ যাওঁতে ৰিয়েল এষ্টেটৰ ব্যৱসায় কৰা সকলৰ বাবে অলপ সাৱধান হ'ব লাগিব কোনো নতুন চুক্তিৰ দ্বাৰা বা চুক্তি কৰাৰ আগতে অলপ সাৱধান হওক ব্যৱসায় ক্ষেত্ৰত বা চৰকাৰী নথিপত্ৰই হওক বা কাগজ পাতিৰ ক্ষেত্ৰতে হওক ভালদৰে পৰীক্ষা কৰি ৰওক বুলি কৈছে আৰু যুৱক যুৱতীসকলে ধ্যান ৰাখিব লাগিব অযথা তৰ্ক বিতৰ্কৰ পৰা আপোনালোকে নিজকে আঁতৰত ৰাখিব অৰ্থাৎ আপোনালোকে আঁতৰি থাকিব যুৱক যুৱতীসকল মন আজিৰ দিনটোত ধৰ্মীয় কাম কাজত কেন্দ্ৰীভূত হ'ব কাৰণ বৰ্তমান সময়ত কেৱল ধৰ্মীয় কাম কাজতহে আপোনালোকৰ কাম কাজহে আছে যাৰ জৰিয়তে আপোনালোকৰ বিপদ হ্ৰাস কৰিব পাৰিব বুলি কৈছে যদি আপোনালোকৰ পৰিয়ালৰ সকলো দায়িত্ব আপোনালোকৰ হাতত আছে তেন্তে আপোনালোকৰ দায়িত্বত কাৰো ওপৰত বেছিকৈ জাপি নিদিব বুলি কৈছে নিজৰ কাম কাজখিনি নিজে কৰিবলৈ চেষ্টা কৰক সকলোকে সমানে বিবেচনা কৰক সমান দৃষ্টিৰে চাবলৈ চেষ্টা কৰক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক বুলি কৈছে যদি আপুনি কিছু পেটৰ লগত জড়িত কিছু সমস্যাত ভুগি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ নিজৰ চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব অযথা তৰ্ক বিতৰ্কৰ পৰা আজিৰ দিনটোত আঁতৰি থাকিব আপোনালোকৰ বাবে আজিৰ দিনটোত শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যাতে প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হয় আপোনালোকৰ সুবিধাৰ বাবে দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ দিয়া হয় বন্ধুসকল আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক আৰু যিখিনি কথা বতৰা ক'লো সেইখিনিৰ ওপৰত ধ্যান ৰাখিব ওম নমঃ শিৱায়